কন্যাৰ জন্মদিনলৈ বৌয়েকক নিমন্ত্ৰণত বাধা দিছিল পত্নীয়ে সেই খঙতে স্বামীয়ে সংঘটিত কৰিলে কেতিয়াও নহবা ঘটনা তাৰপিছত মোকো বাৰু সন্দেহ কৰে কাৰোবাৰ লগত তেনেকৈ মানে সিহঁত দুইটাৰ হেৰি কিবা সম্পৰ্ক আছে কাৰণে মানে মই গম পাই পেলাই হেৰি কেছু দি থৈছিলোঁ কোৰ্টত তাৰপাছত তেনেকৈ মানে আমাৰ ঘৰতো গৈ থাকে তেনেকৈ দেউতাকো মাৰপিট কৰিবলৈ যায় সিহঁতৰ ঘৰৰ মানুহে তেনেকৈ মোক ক'লে তাৰপাছত মানে কাজিয়া লাগিয়ে থাকে ছোৱালীজনীৰ জন্মদিন আছিলে 20 তাৰিখে তেতিয়া মানে মোক কৈছিলে জন্মদিন পাতাৰ লগতে আৰু মোক ক'লে বোলে হেৰি মানুহ মাতাৰ কথা কৈছিলে তেনেকৈ শিকোঁতে মানে বৌয়েকৰ কথা ক'লে মই ক'লোঁ বোলো বৌ আহিব তেনেকৈ মানে কওঁতে তেখেতে মানে মোক বেয়াকৈ গালি দিছে দি পেলাই মানে কৈছে ছোৱালীজনী দি দে মোক তাৰপাছত মই তাত জন্মদিন পাতোগৈ মই নাযাওঁ বুলিও কোৱা নাছিলোঁ কিন্তু পত্নীয়ে বৌয়েকক মাতিবলৈ বাধা দিছিল কিয় ঘটনা ধিঙৰ ভকত গাঁৱৰ এইজন দীপাংকৰ নাথ আৰু এগৰাকী দীপাংকৰৰ পত্নী 2022 চনত সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো কিন্তু পত্নীয়ে অভিযোগ কৰা অনুসৰি বিয়াৰ পিছৰে পৰা শাৰীৰিক মানসিক অত্যাচাৰ চলাইছিল স্বামীয়ে পত্নীৰ অভিযোগ বৌয়েকৰ সৈতে আছে স্বামীৰ অবৈধ সম্পৰ্ক স্বামীৰ বিৰুদ্ধে গোচৰো দিছিল পত্নীয়ে গোচৰ মীমাংসা কৰি পুনৰ সংসাৰ চলি আছিল যদিও কমা নাছিল কাজিয়া অৱশেষত বিগত 4-5 মাহ ধৰি মাতৃগৃহতে আছিল পত্নী দীপাংকৰৰ শহুৰেকৰ ঘৰতে আয়োজন কৰিছিল কন্যাৰ জন্মদিন কিন্তু বৌয়েকক মাতিবলৈ নিদিয়াত স্বামীয়ে ল'লে চৰম সিদ্ধান্ত স্বামীৰ মৃত্যুৰ পিছত পত্নীক শেষবাৰৰ বাবে মুখখনো চাবলৈ নিদিয়াৰ অভিযোগ পত্নীৰ মুখেৰে শুনক সম্পূৰ্ণ ঘটনা হয় মই মানে বিয়া হৈছিলোঁ 2022 চনত দীপাংকৰ নাথৰ লগত ধিং হেৰি ভকত গাঁৱত তেখেতে মানে মোক বিয়া হোৱা এমাহৰ পিছৰ পৰাই মানে শাৰীৰিক মানসিক অত্যাচাৰ কৰে ঘৰত মোক মানে ভাগি আহিবলগীয়া তেনেকুৱা অত্যাচাৰ কৰি থাকে তাৰপাছত কেইবাবাৰো মানে তেখেতে আহি পেলাই লৈ যায় আকৌ মই গুচি আহিব লগা হয় বৌয়েকৰ লগত মানে অলপ কিবা আছে তাৰপাছত মোকো বাৰু সন্দেহ কৰে কাৰোবাৰ লগত তেনেকৈ মানে সিহঁত দুইটাৰ হেৰি কিবা সম্পৰ্ক আছে কাৰণে মানে মই গম পাই পেলাই হেৰি কেছু দি থৈছিলোঁ কোৰ্টত তাৰপাছত তেনেকৈ মানে আমাৰ ঘৰতো গৈ থাকে তেনেকৈ দেউতাকো মাৰপিট কৰিবলৈ যায় সিহঁতৰ ঘৰৰ মানুহে তেনেকৈ মোক ক'লে তাৰপাছত মানে কাজিয়া লাগিয়ে থাকে ছোৱালীজনীৰ জন্মদিন আছিলে 20 তাৰিখে তেতিয়া মানে মোক কৈছিলে জন্মদিন পাতাৰ লগতে আৰু মোক ক'লে বোলে হেৰি মানুহ মাতাৰ কথা কৈছিলে তেনেকৈ শিকোঁতে মানে বৌয়েকৰ কথা ক'লে মই ক'লোঁ বোলো বৌ আহিব তেনেকৈ মানে কওঁতে তেখেতে মানে মোক বেয়াকৈ গালি দিছে দি পেলাই মানে কৈছে ছোৱালীজনী দি দে মোক তাৰপাছত মই তাত জন্মদিন পাতোগৈ মই নাযাওঁ বুলিও কোৱা নাছিলোঁ তেনেকৈ মানে তাৰপাছত সেয়া হেৰি কৰিলে মোক ক'লে মানে ভাবুকি দিছে যে মই বিষ খাম কিবা তেনেকৈ কৈছে তাৰপিছত আগতো মানে মোক তেনেকৈ কৈ থাকে মই মানে ভাবা নাই যে তেখেতে খাব বুলি তাৰপাছত মই ভাবিছোঁ এনেই কৈছে বুলি মানে মই ফোনত কথা পাতা নাই বাৰু তেনেকৈ তাৰপাছত তেখেতে ক'লে যে হেৰি বিষ খাম তাৰপাছত মানে হেৰি কৰা নাই আৰু তাৰপিছত মই পিছদিনা মানে গম পাইছোঁ যে হেৰি মানুহ এজনী গৈ পেলাই মানে কৈছে এনেকৈ যে বিষ খালে তেখেতে তাৰপাছত মই হেৰি ফোন কৰিছোঁ খুৰায়েকৰ পিতেকলৈ সুধিছোঁ তেনেকৈ কৰি তাৰপিছত মই হেৰি গুৱাহাটীত ৰাখোঁতে মই চাবলৈ গৈছিলোঁ যাওঁতে গ'ল্ডন এটা লৈ পেলাই চাবলৈ যাওঁতে মানে বৌয়েকে ফোন কৰিলে যে নালাগে যাব তাত মানে অলপ মাৰপিট কৰিব তোমাক তেনেকৈ ক'লে তাৰপাছত হয় ভাবুকি দিলে তাৰপাছত মই মানে গুচি আহিলোঁ তাৰপাছত মানে যোনদিনা খৰি দিছে সেইদিনা মই চাবলৈ গৈছিলোঁ তেখেতক চাবলৈ যাওঁতে মানে গাড়ী চাড়ী ভাগিব লৈছে তেনেকৈ কৈ মানে মোক খেদি পঠাই দিলে মোক চাবলৈ যাব নিদিলে এতিয়া আৰু সিহঁতে মানে কিবাকিবি ভিডিঅ' বনাই আছে মোৰ ওপৰত মানে দুখ দিছে যে মই মৰ বুলি কৈছিলোঁ তেনেকৈ মানে কৈ আছে তাৰপাছত ভিডিঅ' বনাই কৰি মানে আপোনাৰ ওপৰত অপযোগ দিছিল হয় মোক অপযোগ দিছে আপুনি কি বিচাৰে মই মানে এতিয়া হেৰি আপোনালোকে মানে সহায় কৰক মই তেনেকৈ কৰাটো নাই ন্যায় লাগে হয় ন্যায় লাগে এতিয়া পত্নীয়ে ন্যায় বিচৰাৰ লগতে বিচাৰিছে প্ৰশাসনৰ হস্তক্ষেপ
ভিডিঅ' জাৰ্নেলিষ্ট এহিয়াৰ সহযোগত বটদ্ৰৱাৰ পৰা মুস্তাফা ছালিম আহমেদৰ ৰিপৰ্ট অসম লাইভ 24 NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।